যিসকলে এই পুঁজি সফলভাৱে ৰূপায়ণ কৰিলে আমি তাৰ এটা এছেছমেণ্ট কৰি আছো আৰু যিসকলে সফলভাৱে ৰূপায়ণ কৰিলে তেওঁলোকক আমি দ্বিতীয় কিস্তিৰ ধন আমি 20 ফেব্ৰুৱাৰীৰ আগতে মুকলি কৰি দিবলৈ যত্ন কৰিম তাৰ এতিয়া এটা সাৰ্ভে চলি আছে সো ইতিমধ্যে আপোনালোকে জানিব পাৰিলে CM টিবুলেৰ 1.0 থাৰ্ড ইনষ্টলমেণ্ট 20 ফেব্ৰুৱাৰী তাৰিখৰ আগত আপোনালোকে লাভ কৰিব সো থাৰ্ড ইনষ্টলমেণ্ট বুলি কিয় জনালো মই আপোনালোকে নিশ্চয় ভাবিছে কথাটো সো প্ৰথম অৱস্থাত আমাক চেক দিছিলে ৭৫,০০০ টকাৰ সো এটো হৈছে ফাৰ্ষ্ট ইনষ্টলমেণ্ট 2 নম্বৰ ইনষ্টলমেণ্ট হৈছে 25,০০০ টকা আপোনালোকৰ নিজৰ বেংক একাউণ্টত লাভ কৰিছিলে সো এতিয়া আপোনালোকে লাভ কৰিব 1 লাখ টকা সো এই 1 লাখ টকাটো আপোনালোকৰ থাৰ্ড ইনষ্টলমেণ্ট হ'ব আৰু এই 1 লাখ টকাটো লাভ কৰিবলৈ আপোনালোকে যি 1 লাখ টকা আগত পাইছিলে এই 1 লাখ টকাটো আপোনালোকে যদি ভাল কামত লগাব পাৰিছে আপোনালোকৰ বিজনেছটো গ্ৰ কৰিবৰ কাৰণে আপোনালোকে যদি ভালকৈ ব্যৱহাৰ কৰিছে তেতিয়াহ'লে আপোনালোকে নেক্সট যি 1 লাখ টকা 20 ফেব্ৰুৱাৰী আগত দিয়া কথা কৈছে সো 20 ফেব্ৰুৱাৰী আগত আপোনালোকে লাভ কৰিব সো প্ৰথম অৱস্থাত আপোনালোকে গম পাইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰে 6 ফেব্ৰুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীৰ ভিতৰত CM টিবুলে 2.0 যিসকল যুৱক যুৱতী আছিলে এই যুৱক যুৱতীসকলক প্ৰথম ইনষ্টলমেণ্টটো প্ৰদান কৰিব তাৰ পিছতে আপোনালোকৰ নিজৰ একাউণ্টত লাভ কৰিব থাৰ্ড ইনষ্টলমেণ্ট মানে 15 ফেব্ৰুৱাৰীৰ পাছত আপোনালোকে 20 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকে লাভ কৰিব আপোনালোকৰ 3 নম্বৰ যি কিস্তি ধন এই কিস্তি ধনটো আপোনালোকে লাভ কৰিব নিজৰ বেংক একাউণ্টত